বিদেশি খানা এখন জিন্দাবাদ, বিদেশি খানা এখন জিন্দাবাদ। জয় এখন, জয় এখন। আমার দাবি, আমার দাবি বহিরাগত মুর্দাবাদ, বহিরাগত মুর্দাবাদ, বিদেশি মূলৰ মানুহ মুৰ্দাবাদ, বিদেশি মূলৰ মানুহ মুৰ্দাবাদ। জয় অসম, জয় অসম। বিদেশি সেনা অসম জিন্দাবাদ, বিদেশি সেনা অসম জিন্দাবাদ। সংগ্রাম উঠাকে জীবনলৈ লৈ যাব বিচাৰিছে। কোনোবা মানুহ আহি, কোনোবা ছাত্ৰ আহি এই সংবিধান পাৰিব নাই, পাৰিব নেকি? দেখিছে এই প্ৰতিবাদস্থলী কিছু মুহূৰ্ততে যোৰহাটৰ এজন মানসিকভাৱে ভাৰসাম্য এজন অধিবক্তাই বিভিন্ন আন্দোলন বক্তব্য ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। এসময়ত যেনেকে দলীয় দলত এখন সংগ্ৰাম শক্তিশালীৰ ওপৰত আগ্ৰাসীৰ বাবে বিৰাজীত ৰাগ কৰাই লৈ যাব বিচাৰিছিল। এতিয়া জাতিৰ নতুন কিছুমান দলৰ আবিৰ্ভাৱ হৈছে আৰু এই জাতিৰ দলৰ আবিৰ্ভাৱ হৈছিল দলীয় দলক মনটো ভাগ্য লগা এজনৰ মাজে যি বিৰাজী দলক হাস্যকৰভাৱে হাত পুতি টকাৰ ধন ৰাখি ঘোষণা দিছিল আৰু এখন জাতীয় সংগ্ৰাম বিষয়ে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু যি সময়ত যোৰহাট ৰাইজে বিদেশী সংৰক্ষিত নাগৰিকৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে, যি সময়ত যোৰহাটৰ বিভিন্ন উপকণ্ঠ অঞ্চলত সংৰক্ষিত নাগৰিক অবাধ গোচৰৰ ৰংভূমিলৈ পৰিণত হৈছে, যি সময়ত যোৰহাট ৰাইজে ভাৰতীয় সুযোগ্য এখন যোৰহাটৰ কল্পনা কৰিছে, যি সময়ত যোৰহাট ৰাইজে যোৰহাট কেৱল দুৰ্হত্যাৰ কাৰণে হোৱাটো বিচাৰিছে, এনেকুৱা সময়ত এখন সংগ্ৰাম বিফলে পৰিচালিত কৰিবৰ কাৰণে মানুহৰ মাজত বিভ্ৰান্তি কৰিবৰ কাৰণে এই মানুহজনে যোৱা সময়ত আমি দেখিছো বিভিন্ন ক্ষেত্ৰত সামাজিক কামতে কোনোবাৰ ভৰি ভিক্ষা কৰিছে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে যেতিয়া সমস্যা আহিব তেতিয়া বীৰ লাচি ধৰা ওচৰলৈ আহিব। কেইদিনমান আগত আপোনালোকে দেখিছে যেতিয়া উলংগ ভাৰত প্ৰতিবাদ হৈছিল, সেই সময়ত বীৰ লাচি ধৰাৰ লগত আহি বিভিন্ন অশালীন বক্তব্যৰে এই সংগ্ৰামখনকে বিফলে পৰিচালিত কৰিব কাৰণে চেষ্টা। 2016 চনত এইখন দিয়া হৈছে, যিখন আমি কৈছো প্ৰদান কৰা হৈছে। এইখন দিয়াৰ পিছত এইখন উচ্ছেদ কৰিবৰ কাৰণে জাননী ওলাইছিল। এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল এটা যে বড়ো সমাজৰ আৱৰ্জনী সংবিধান আপুনি তাত দেখিছে, তাত জয়লাল ভাস্কৰ বুলি এজন মানুহৰ নাম আহৰণ কৰিছে। জয়লাল ভাস্কৰ যেতিয়া মৰিলে তেতিয়া তেওঁৰ পুত্ৰী চন্দ্ৰ ভাস্কৰৰ নামতেও মাতি দিয়া আহিল আৰু যেতিয়া চন্দ্ৰ ভাস্কৰ এই আজাদ চৌধুৰী নামৰ পুৰাণা নামটোৰ কথা আমি কৈছো, এই আজাদ চৌধুৰীয়ে এজন সংৰক্ষিত নাগৰিকৰ লগত এই চন্দ্ৰ ভাস্কৰৰ বিবাহ কৰালে আৰু এক প্ৰমাণ কৰিব কৰিলে, নাম দিলে চন্দ্ৰ চাম বানু। যেতিয়াই বিয়া হ'ল তাৰ পিছতে আজি পৰ্যন্ত এই যে চন্দ্ৰ চাম বানু বোলা মানুহগৰাকী কিবা আজিলৈকে মিলোতে পইচা আজিলৈকে কোনো খা খবৰ। এইবিলাক কেনেকুৱা ভয়ানক কথা, এই কথা যোৰহাট ৰাইজৰ চবৰে মনে মনে আছে। এই কথা যে অধিবক্তা মানুহজনে অনুভৱ কৰিব লাগে, তেওঁৰ দায়িত্ব কৰ্তব্য আছিল যে এই মানুহবিলাকক সুৰক্ষা দিয়া। তেওঁ যদি অধিবক্তাজনী কৰি ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰে, আজিৰ টাইমত কোনো এটা ৰাজনৈতিক দলৰ নেতৃত্বলৈ কৰা এনে সপোন নাথাকৈ তেওঁ যোৰহাট ৰাইজৰ প্ৰতি ইমান দায়বদ্ধ, ইমান শ্ৰদ্ধাই তেতিয়াহ'লে তেওঁলোকে এই কথা কথাবিলাকৰ মাত মাতিব লাগে, যোৰহাট ৰাইজক আশ্বস্ত কৰিব লাগে বুলি আমি ভাবো। আৰু সেইবোৰ যেতিয়া জিলা প্ৰশাসনৰ সন্মানীয় বিষয়ববীয়াই আমাক কৈছিল যে এই মানুহজনৰ বিদেশী প্ৰব্লেম আছে, এয়া সংৰক্ষিত নাগৰিক হিচাপে প্ৰতিবন্ধ হৈছে। তেনেকুৱা অৱস্থাত আজাদ চৌধুৰীৰ মানুহ কাৰ চন্দ্ৰকে কাক পিষ্ট কৰিব কাৰ সহায় কাৰণে কংগ্ৰেছৰ সৈতে সাংঘাতিক প্ৰভাৱী আজি বিজেপিৰ দিনত দেখিছে অফিচকাৰীয়ে আজাদ চৌধুৰীৰ অবাধ বিচৰণ অবাধ আজাদ চৌধুৰী ইয়াত যদি বিভিন্ন কাৰ্য থাকে তেতিয়া গোটেই উপায় আজাদ চৌধুৰীয়ে সহযোগী কৰি লৈছে। মানে কাৰ পিষ্ট কৰিব আছে যিকোনো সংৰক্ষিত ভাৰতী নাগৰিক হিচাপে ইতিমধ্যে কৈছে, য'ত কোনোবাই ভাৰতীয় উচ্ছেদ কৰিবৰ কাৰণে জাননী নিষেধ কৰিছে তাৰ স্বত্বেও এইখিনি ভয় উঠিল। 16 চনত আমি যেতিয়া উপমান্য হাজৰিকা, ৰিণ্টু গোস্বামী, ছাত্ৰী ছাত্ৰ সম্পাদক বিৰাজ বৰা আৰু যেতিয়া আমি তাত স্মাৰ্ট বৰ্ড প্ৰদান কৰিছো, তেতিয়া আমাক একে আস্থা একে প্ৰতিশ্ৰুতি জিলা প্ৰশাসনে প্ৰদান কৰিছে। কিন্তু সেই আশ্চৰ্যতা সেই প্ৰতিশ্ৰুতি পৰৱৰ্তী
ভাৰতবৰ্ষৰ যোৱাবাসী ৰাইজৰ এই অকালত চৰকাৰ গুৰুত্ব সহকাৰে আমি এই সংগ্ৰামখন আগবঢ়াই লৈ যাব বিচাৰিছো। এতিয়া কথা কৈছে যে যিসকলে আমাক ক'ব বিচাৰিছে এটা সংবাদ মাধ্যমত যদি আপুনি দেখে এতিয়া বহুবিলাকে নিজৰ জাতীয়তাবাদী শিবিৰৰ বুলি কয়, বহুবিলাকে কয় যে আমি অৰাজনৈতিক চৰিত্ৰ অপূৰ্ণ ৰাখিছো। কিন্তু সেই জাতীয়তাবাদী মানুহখিনিয়ে সেই অৰাজনৈতিক চৰিত্ৰ অপূৰ্ণ ৰখা মানুহখিনিয়ে আজি ছচিয়েল মিডিয়া প্ৰচাৰ কাম কৰিলে বীৰ ৰাজনীতিৰ সমাজ বিৰোধী। ইয়াত গৌৰৱ কমাই আহিব, গৌৰৱ কমাই বীৰ ৰাজনীতিৰ সমাজ নিৰাময়, গৌৰৱ কমাই আমাৰ নিৰাময় যিমান প্ৰতিষ্ঠ হওয়া বীৰ ৰাজনীতিৰ সমাজ নিৰাময়। বীৰ ৰাজনীতিকে যিবিলাক লক্ষ্য উদ্দেশ্য লৈ আগবাঢ়িছে, যিবিলাক লক্ষ্য উদ্দেশ্য লৈ জনসাধাৰণৰ মাজলৈ যাব বিচাৰিছে, যিবিলাক লক্ষ্য উদ্দেশ্য লৈ অসমীয়া মানুহৰ এখন আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম খুব সহজভাৱে প্ৰতিষ্ঠা কৰিবলৈ কৰিছে, তাৰ নেতৃত্ব আগৰ মাজৰ কথাবিলাক কিমান প্ৰতিষ্ঠ আমাৰ গৌৰৱ গগৈ প্ৰতিনিধিত্ব নহয়। বীৰ ৰাজনীতিসকলে সেই তেতিয়াই কংগ্ৰেছৰ যি অপৰাধৰ কথা সমগ্ৰ সমাজ দৰকাৰ হৈছিল, তেতিয়া আমি আপোনাক ভূৰ্তিৰে কৈছিলো যে আমি জাতীয়তাবাদী মানুহ, জাতীয়তাবাদী চিন্তা চেতনা আমি আগবঢ়াই লৈ যাব লাগে। আৰু এইকাৰণে তেতিয়াই কৈছিলো কংগ্ৰেছৰ বিকল্প সেইটো বিজেপি হ'ব নোৱাৰে। আৰু একেটাই স্থিতি আজিও আমি স্পষ্টকে ক'ব বিচাৰো, বিজেপিৰ বিকল্প কেতিয়াও কংগ্ৰেছ হ'ব নোৱাৰে। আমি জাতীয়তাবাদী মানুহ, ভৱিষ্যতলৈকে জাতীয়তাবাদী বিভিন্ন শক্তি আমি কৰিব কাৰণে বীৰ ৰাজনীতিৰে কাম কৰি যাব ভৱিষ্যতলৈ। এই ক্ষেত্ৰত যিবিলাক যাৱতীয় কাম থাকে বীৰ ৰাজনীতিৰে আগবঢ়াই লৈ যাব। গতিকে কোন দল কি আছে বীৰ ৰাজনীতিৰ আজি গৌৰৱগৈ আমাক বীৰ ৰাজনীতিৰ কথা পাতে, আজি মাধ্যমৰ ভৱিষ্যতে আমাক অনুমতিলৈ কাম কৰে না গৌৰৱগৈ ইয়াক অনুমতিলৈ কাম কৰিছে। গতিকে তেওঁলোকক আমি এটা কথাই ক'ব বিচাৰিছো যে সংবাদ বা বিভিন্ন মাধ্যমৰ লগত সমালোচনা কৰাটো সহজ কথা, কিন্তু এটা জাতীয়তাবাদী চৰিত্ৰ লৈ তাক কঠোৰভাৱে তাক বহুত দীঘল সংস্থাপন কৰি কঢ়িয়াই লৈ যোৱা কামটো বহুত কঠিন, যাৰ কাৰণে আপোনাৰ সময়ে সময়ে ভূমিকৈ আত্মহাত কৰাৰ চৰিত্ৰ বীৰ ৰাজনীতিৰ সৈনিকসকলৰ দেখা। আৰু সেইকাৰণে আমি ক'ব বিচাৰিছো বীৰ ৰাজনীতিৰ যিটো অদমনীয় অপ্ৰতিৰোধ আপোচহীন হত্যা, এই হত্যা নিৰবিচ্ছিন্ন ৰূপত নিৰন্তৰ ৰূপত ভৱিষ্যতৰ আগবাঢ়ি যাব। মানুহৰ বাঘ অভিবাদ বিভিন্ন আহিব, বৰষুণ আহিব, কিন্তু এই ঘৰুৱা কাৰ্যৰ মাজত বীৰ ৰাজনীতিৰ অকল এই হত্যাটো প্ৰত্যেকজন তিৰংগীয় মানুহৰ সাহস আত্মবিশ্বাসৰ সত্য এটা বিলিপ্ত হৈ নিশ্চিতভাৱে আজি আগবাঢ়ি স্পষ্ট কৰিছে। দ্বিতীয় কথা কৈছে বহুতে ক'ব বিচাৰিছে দুনীয়াখনৰ ঘটনা আছিল কৰ্মচাৰী পঠাইছে, কৰ্মচাৰী বিভিন্ন এজাহাৰ দাখিল কৰাৰ পিছত কৰ্মচাৰী গ্ৰেপ্তাৰ কৰা নহ'ল, উৎপোচৰ নামত মাতি ৰাজনীতিক প্ৰদান কৰি কৰ্মচাৰী ৰাতিটোৰ ভিতৰতে ঘৰলৈ পঠিয়াই দিয়া হ'ল। মৃত্যু হত্যা এজন ব্যক্তিয়ে জাতীয় সংগ্ৰাম বিপদে পৰিচালিত কৰিবৰ কাৰণে গভীৰ অপৰাধৰ তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ল, কিন্তু নহ'ল। সংগ্ৰামৰ নামৰ এজন সংগ্ৰামী যুৱকৰ এজাহাৰ নথকাৰ স্বত্তেও তেওঁ খেলা খেলি মাৰি হাতৰ ঠেঙেৰে লৈ যোৱা গুচি গ'ল। এতিয়া মানুহে প্ৰশ্ন কৰিছে কৰ্মচাৰী গ্ৰেপ্তাৰ নকৰালৈকে বীৰ ৰাজনীতিৰ সংগ্ৰাম চলাই নিয়াৰ মাজত কিয় চলাই নিয়ে? একেই প্ৰেক্ষাপট আজাদ চৌধুৰীৰ ক্ষেত্ৰত হৈছে। যিজন আজাদ চৌধুৰী ইয়াত থকা বিভিন্ন উপকণ্ঠত থকা মানুহ তেওঁৰ চৰকাৰৰ ভূমিকা অৱলম্বন কৰিছে, বিভিন্ন ইয়াত থকা বেদখল ভূমি চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে, অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছে, তাৰ বিৰুদ্ধে বাৰ্তা কৰাৰ পিছত চৰকাৰখনে স্বীকৃতি দিয়ে। পদক্ষেপ লোৱা নাই কিন্তু দৃষ্টিগোচৰ হয়। সেইকাৰণে আজি ইয়াত ৰাজনৈতিক পৃষ্ঠপোষকতা এইবিলাক দখল কৰিছে সকলোৰ বিৰুদ্ধে। যোৰহাটৰ বিভিন্ন আহ্বান আন্দোলিছে ইয়াত যিমান কোনোবাই যান আছে, যানখন বিভিন্ন ক্ষেত্ৰত ভূমিকে ইয়াত লাহে লাহে আগ্ৰাসনী এটা ৰূপ লৈ যোৰহাট মাটি মাৰি পেলাই আমাক ভাবুকি কৰি আহিছে। গতিকে এই সংগ্ৰামবোৰ সকলোৰ বিৰুদ্ধে। এতিয়া কথা কৈছে যে আমি জাতীয় কোনো সংগ্ৰাম ঘটে যেতিয়া আগবঢ়াই লৈ যাম, কেৱল অকল গণতান্ত্ৰিক কথা মতামত কৰি থাকিম। আমি অসমীয়া জাতি যুঁজাৰু জাতি, আমি ঐতিহ্যৰে বলিয়ান অসত্য অসমীয়া জাতি বুলি আমি কওঁ। এতিয়া জাতিৰ ত্যাগে কি কৰে? যেতিয়া সীতা হৰণ কৰি লৈ গৈছিল ৰাৱণে, এই সময়ত ৰামচন্দ্ৰই কোনোবা জেগাত অন্য কোনো ধৰ্মৰ কৰি থকা নাছিল, বানৰ সৈতে যুদ্ধ প্ৰৱৰ্তি কৰিছিল। নেতৃত্ব সমাপ্তবাদ বৰ্তাই আমাৰ বৰমপুৰ পাৰিবাৰ অৱস্থান লৈছিল। এবাৰ লাচিত বৰফুকনে 71 কিলোমিটাৰ মানত গৈ এই সময়ত গৈ শৰাইঘাটৰ পাৰত গৈ অন্য এখন ধৰ্মঘট কৰি উঠা নাছিল। সেই সময়ত অসমৰ লাচিত বৰফুকনে যুদ্ধ কৰিছিল। যি আমাৰ অসমৰ ইতিহাসে মূলা কাপোৰে যুদ্ধ কৰিছিল, সকলোৱে যুদ্ধ কৰিছিল, যুদ্ধৰ ইতিহাস আছে। গতিকে যেতিয়া কিলোমিটাৰৰ ভয় ভাবি আহিব, প্ৰত্যাহ্বান আহিব, আমি ইয়াতে নাগৰিকৰ জীয়াই থকাৰ পৰিৱেশ যুদ্ধ এতিয়া কিলোমিটাৰ স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ হয়। আৰু মই ঐক্যবদ্ধভাৱে জাতি ৰক্ষাৰ মহাসংগ্ৰামৰ সংকল্প সকলোৱে ল'বলৈ, কাৰণ তেওঁলোকে সেই নামৰ শপত খাই জাতি সদায় উদ্ধাৰ হৈ আহিছে, ভৱিষ্যতৰ জাতি সংবদ্ধ কৰাৰ কোনোবাই আমাক সমালোচনা কৰিব, বিভিন্ন প্ৰশ্নৰ থকা কৰিব পাৰে, কিন্তু যোৱা সময়ছোৱাত বীৰ ৰাজনীতিৰ যিবিলাক
প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু যেতিয়া মানুহে সকলোভাৱে স্বীকাৰ বীৰ আছিলে যেনেদৰে সাহসে আত্মবিশ্বাসেৰে তাক প্ৰদান কৰিছে সেই কথাবিলাক যি সময় ঐতিহ্য হৈ আগত অধিকাৰ সমুখে আমাৰ ধৰি আত্মবিশ্বাস নিশ্চয় হলপ আছিল। যি সময় অনেকযুক্ত নাগৰিকে আমাৰ ভাই ভনী বলৎকাৰ কৰিব অতীত সৰল কৰিবৰ কাৰণে গুৰুত্ব পাইছে তেনেকুৱা সময় তেওঁলোকৰ ভয় অন্তৰত যদি একটা ভয়ৰ সংখ্যা লাগি দিছে কোনোবা কিন্তু ভয় কাণ্ড তেতিয়াহ'লে সেই ভয় সংখ্যা বীৰ আছিলে আগৰ এই হত্যাটোৰ কাৰণে হৈছে।